আপোনালোকক ভেকেন্সিৰ অফিচিয়েল নটিফিকেশ্যনটো দেখাই দিছোঁ। তো আপোনালোকে চাব পাৰে যে নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিঙৰ তৰফৰ পৰা ভেকেন্সিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে। নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আছাম জব নিউজ ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। তো বন্ধু বান্ধৱসকল, পুনৰ আপোনালোকৰ কাৰণে খুবেই ভাল খবৰ আহি পৰিছে। পুনৰ কিছুমান পদৰ কাৰণে ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে, য'ত আপোনালোকে 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে কিন্তু এপ্লাই কৰিব পাৰিব। তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেন্সিসমূহৰ সম্পূৰ্ণতাখিনি জনাই দিম, যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়। যদি আপোনালোকৰ অহা তাৰমানে আপোনালোকে ভেকেন্সিসমূহত এপ্লাই কৰিব পাৰিব। তো নতুনকৈ যিকেইটা ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে, ভেকেন্সিবিলাক আহিছে আপোনালোকৰ NCERTৰ ফালৰ পৰা। নেশ্যনেল কাউন্সিল অফ এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিঙৰ তৰফৰ পৰা ভেকেন্সিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে, অৰ্থাৎ চমুকৈ NCERTৰ ফালৰ পৰা ভেকেন্সিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে, য'ত আপোনালোকৰ কাৰণে 173টা পদৰ কাৰণে ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। আৰু ভেকেন্সিবিলাক হৈছে আপোনালোকৰ নন টিচিং পোষ্টৰ কাৰণে, অৰ্থাৎ টিচাৰ পদৰ ভেকেন্সি নহয়, নন টিচিং পোষ্টৰ কাৰণে ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে NCERTৰ ফালৰ পৰা। তো প্ৰথমতে আপোনালোকে ভেকেন্সিৰ ডিটেইলছখিনি ভালদৰে চাই লওক, যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়। যদি আপোনালোকৰ অহা তাৰমানে আপোনালোকে ভেকেন্সিসমূহত এপ্লাই কৰিব পাৰিব। তো ভেকেন্সি ডিটেইলছটো আপোনালোকে চাব পাৰে যে গ্ৰুপ এ পোষ্টবিলাক আপোনালোকে চাব পাৰে। ছুপাৰিণ্টেণ্ডিং ইঞ্জিনিয়াৰ পোষ্টৰ কাৰণে এটা পদৰ ভেকেন্সি আছে, প্ৰডাকশ্যন অফিচাৰৰ কাৰণে এটা পদৰ ভেকেন্সি আছে, বিজনেছ মেনেজাৰৰ কাৰণে এটা পদৰ ভেকেন্সি আছে, এছিষ্টেণ্ট প্ৰডাকশ্যন অফিচাৰৰ কাৰণে এটা পদৰ ভেকেন্সি আছে, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ গ্ৰেড এৰ কাৰণে 4টা পদৰ ভেকেন্সি আছে, এছিষ্টেণ্ট পাব্লিক ৰিলেশ্যন অফিচাৰৰ কাৰণে এটা পদৰ ভেকেন্সি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো এইটো হৈছে আপোনালোকৰ গ্ৰুপ এ পোষ্টৰ ভেকেন্সি। তো গ্ৰুপ বি পোষ্টত আপোনালোকে চাব পাৰে যে কি পোষ্টৰ ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। তো গ্ৰুপ বি পোষ্টত আপোনালোকে চাব পাৰে যে ছিনিয়ৰ একাউণ্টেণ্ট পদৰ কাৰণে এটা পোষ্টৰ ভেকেন্সি আছে, জুনিয়ৰ হিন্দী ট্ৰেন্সলেটৰৰ কাৰণে এটা পদৰ ভেকেন্সি আছে, জুনিয়ৰ একাউণ্টেণ্টৰ কাৰণে আছে এটা পদৰ ভেকেন্সি, ষ্ট'ৰ অফিচাৰৰ কাৰণে এটা পদৰ ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে, প্ৰডাকশ্যন এছিষ্টেণ্টৰ কাৰণে আছে 5টা পদৰ ভেকেন্সি, প্ৰফেশ্যনেল এছিষ্টেণ্টৰ কাৰণে আছে 4টা পদৰ ভেকেন্সি, কেমেৰামেন গ্ৰেড 2ৰ কাৰণে আছে 4টা পদৰ ভেকেন্সি, ইঞ্জিনিয়াৰিং এছিষ্টেণ্টৰ কাৰণে আছে 7টা পদৰ ভেকেন্সি, স্ক্ৰিপ্ট ৰাইটাৰৰ কাৰণে আছে এটা পদৰ ভেকেন্সি, আৰু ছেট ডিজাইনাৰৰ কাৰণে আছে এটা পদৰ ভেকেন্সি। তো এইবিলাক হৈছে আপোনালোকৰ গ্ৰুপ বি পদৰ ভেকেন্সি, অৰ্থাৎ NCERTৰ ফালৰ পৰা দুটা কেটেগৰীত ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। গ্ৰুপ এ আৰু গ্ৰুপ বি পদৰ কাৰণে ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। গ্ৰুপ এত কিছুমান পোষ্টৰ ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে, য'ত আপোনালোকে ডিগ্ৰী পাছ কৰা হ'ব লাগিব। আৰু গ্ৰুপ বি পোষ্টৰ কাৰণে যিকেইটা ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে, তাত আপোনালোকে কিন্তু 12 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। ইয়াৰ উপৰি আপোনালোকে চাব পাৰে যে গ্ৰুপ চি টো ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে NCERTৰ ফালৰ পৰা। ইয়াত আপোনালোকে চাব পাৰে যে টেকনিকেল গ্ৰেড 1 পদৰ কাৰণে 6টা পদৰ ভেকেন্সি, অডিঅ' ৰেডিঅ' প্ৰডিউচাৰ গ্ৰেড 3ৰ কাৰণে আছে 4টা পদৰ ভেকেন্সি, গ্ৰাফিক্স এছিষ্টেণ্ট গ্ৰেড 1ৰ কাৰণে আছে এটা পদৰ ভেকেন্সি, টিভি প্ৰডিউচাৰ গ্ৰেড 3ৰ কাৰণে আছে 2টা পদৰ ভেকেন্সি। তো এনেধৰণে আপোনালোকে চাব পাৰে যে বেলেগ বেলেগ পোষ্টৰ ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে গ্ৰুপ এ, গ্ৰুপ বি আৰু গ্ৰুপ চি পোষ্টৰ কাৰণে। তো আপোনালোকে যিটো পোষ্টতে ইণ্টাৰেষ্টেড হয়, যিটো পোষ্টত আপোনালোকৰ অৰ্হতা বনে, আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। আপোনালোকে 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে কিন্তু এপ্লাই কৰিব পাৰিব। কেৰাণীৰ পৰা আৰম্ভ কৰি ডিগ্ৰী লেভেলৰ পোষ্টবিলাক প্ৰকাশ কৰা হৈছে। তো যিটো পোষ্টত আপোনালোকৰ অৰ্হতা বনে, যিটো পোষ্টত আপোনালোকে ইণ্টাৰেষ্টেড হয়, আপোনালোকে ভেকেন্সিসমূহত এপ্লাই কৰি ল'ব। যিহেতু বেলেগ বেলেগ পোষ্টৰ ভেকেন্সিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে NCERTৰ ফালৰ পৰা, তো আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী, আপোনালোকে নিজৰ অৰ্হতা অনুযায়ী ভেকেন্সিসমূহত এপ্লাই কৰি ল'ব। তো ভেকেন্সিসমূহৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপোনালোকে চাব পাৰে যে ইলিজিবিলিটি ক্ৰাইটেৰিয়া অফ NCERT ৰিকুইৰমেণ্ট। তো আপোনালোকৰ এজ লিমিট যিটো আছে আপোনালোকৰ নটিফিকেশ্যনত দিয়া হৈ আছে, তাৰ উপৰি আপোনালোকক জনাই দিছোঁ যে 18 বছৰ বয়সৰ পৰা 48 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে কিন্তু ভেকেন্সিসমূহত এপ্লাই কৰিব পাৰিব। আপোনালোকে নিজৰ নটিফিকেশ্যনখন চাব পাৰিব কিমান এজ লিমিট থাকিব। লগতে আপোনালোকে চিলেকশ্যনো পাই যাব, য'ত SC ST কেনেশ্যনৰ কাৰণে থাকিব 5 বছৰ, OBC কেনেশ্যনৰ কাৰণে থাকিব 3 বছৰ, আৰু PWD কেনেশ্যনৰ কাৰণে থাকিব 10 বছৰৰ এই চিলেকশ্যন। তো যদি আপোনালোকৰ অৰ্হতা বনে, যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, এপ্লাই কৰি ল'ব। তো ভেকেন্সিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এপ্লিকেশ্যন ফিজো এটা চাব পাৰে যে আপোনালোকে এপ্লিকেশ্যন ফিজো এটা পে' কৰিব লাগিব। তো এতিয়া আপোনালোকে লেভেল অনুযায়ী এপ্লিকেশ্যন ফিজটো চাব পাৰে যে আপোনালোকে কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব। SC ST PWD এক্স ছাৰ্ভিচমেন কেণ্ডিডেটছে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। তো যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে, যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, এপ্লাই কৰিব পাৰে। আপোনালোকে NCERTৰ অফিচিয়েল ৱেবছাইট দি এপ্লাই কৰিব লাগিব। তো অফিচিয়েল ৱেবছাইটৰ লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈ আপোনালোকে ভেকেন্সিসমূহত আবেদন কৰিব পাৰিব। লগতে ভেকেন্সিৰ সম্পূৰ্ণ লিষ্টখন আপোনালোকে ভালদৰে চাব পাৰিব। তো ভেকেন্সিসমূহত এপ্লাই প্ৰক্ৰিয়াটো আপোনালোকে চাব পাৰে যে 27 ডিচেম্বৰৰ পৰা আৰম্ভ হৈ গৈছিলে। এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 16 জানুৱাৰী। তো অতি কম দিন সময় আছে ভেকেন্সিসমূহত এপ্লাই কৰিবৰ বাবে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আপোনালোকে এপ্লাই কৰিবও পাৰে। তো ভেকেন্সিৰ অফিচিয়েল নটিফিকেশ্যন যিটো আছে আপোনালোকে চাব পাৰে, আপোনালোকক জনাই দিম অফিচিয়েল নটিফিকেশ্যনটো। আপোনালোকক ভেকেন্সিৰ অফিচিয়েল নটিফিকেশ্যনটো দেখাই দিছোঁ। তো আপোনালোকে চাব পাৰে যে নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিঙৰ তৰফৰ পৰা ভেকেন্সিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে। আপোনালোকে চাব পাৰে এইটো হৈছে ভেকেন্সিৰ এডভাৰটাইজমেণ্ট নাম্বাৰ। তো আপোনালোকে এডভাৰটাইজমেণ্ট PDF টো চাব পাৰে, এইটো হৈছে আপোনালোকৰ এডভাৰটাইজমেণ্ট PDF।
তো ইয়াতে আপোনালোকে চাব পাৰে যে ক'ত ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে, কিমান পোষ্টৰ ভেকেঞ্চি আছে, কোনটো কেটেগৰীৰ কাৰণে কিমান পোষ্টৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে। তো আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো চাব পাৰে। আপোনালোকে চাব পাৰে যে গ্ৰুপ বি পদৰ কাৰণে কিমান ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে, গ্ৰুপ এৰ কাৰণে কিমান পোষ্টৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰিছে। তো সম্পূৰ্ণ ডিটেইলছখিনি আপোনালোকে এইখন নটিফিকেশ্যনতে পাই যাব, যিটো নেকি আপোনালোকৰ এডভাৰটাইজমেণ্ট আছে, এডভাৰটাইজমেণ্টখনত আপোনালোকে পাই যাব। ইয়াৰ উপৰি আপোনালোকে চাব পাৰে যে কোনটো পোষ্টৰ কাৰণে কি শিক্ষাগত অৰ্হতা লাগিব, আপোনালোকক চেলাৰী কিমান দিয়া হ'ব, সম্পূৰ্ণ তথ্য আপোনালোকে ইয়াতে পাই যাব, এইখন PDF তে পাই যাব। তো আপোনালোকে এইখন PDF ডাউনলোড কৰি সম্পূৰ্ণ ডিটেইলছখিনি চাই ল'ব পাৰিব। যদি আপোনালোকে PDFটো ডাউনলোড কৰিব নোৱাৰে, আপোনালোকে হোৱাটছআপত মেছেজ কৰিব পাৰে। তো এইকেইটা আছিলে ভেকেঞ্চিৰ সবিশেষ ডিটেইলছ আপোনালোকক জনাই দিলোঁ যে NCERTৰ ফালৰ পৰা পুনৰ নতুনকৈ বৃহৎ পৰিমাণৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো আপোনালোকে সম্পূৰ্ণ ডিটেইলছখিনি ভালদৰে বুজি পেলাই, ভালদৰে জানি পেলাই, যিটো পোষ্টত আপোনালোকে ইণ্টাৰেষ্টেড হয়, যিটো পোষ্টত আপোনালোকৰ অৰ্হতা বনে, আপোনালোকে নিজৰ শিক্ষাগত অৰ্হতা যে এপ্লাই কৰি ল'ব। NCERTৰ ফালৰ পৰা ভেকেঞ্চি নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে, ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব পাৰে, কিবা সুধিলে কমেণ্টত জনাব পাৰে। তো লগ পাম এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।